অসমত আগৰ খেতিৰ অবৈধ বেহা চলিবলৈ দিয়া নহব। বন, কৃষি আৰু উদ্যোগ বিভাগে নিয়ন্ত্ৰণ কৰিব আগৰ ব্যৱসায়। অসমত কেঁচা সামগ্ৰী আছে, গতিকে অসমতে হ'বই লাগিব উদ্যোগ। আগৰৰ পৰা উৎপাদিত সকলো সামগ্ৰী অসমতে উৎপাদন হ'ব। অসমত আগৰ উদ্যোগক লৈ কোনো দালালি নচলিব। অসমত পঞ্জীয়ন কৰা হ'ব আগৰ খেতিয়কৰ। আগৰ কৃষকসকলে উপযুক্ত মূল্য পাবই লাগিব। আগৰৰ অবৈধ বেহাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত টাস্ক ফ'ৰ্চ গঠন। মধ্যভোগীক আঁতৰাই থলুৱা ব্যৱসায়িক উচিত মূল্য প্ৰদানৰ লক্ষ্য। হোজাইৰ একচেটিয়া আগৰ বজাৰ আজিৰে পৰা শেষ হ'ল বুলি তেওঁ সদৰি কৰে। ৰাজ্যত আগৰ উদ্যোগক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ এই ঘোষণা। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশনাত আমি অগৰ উদ্যোগটো বা আমাৰ সাঁচি গছ বুলি যিটো কওঁ বা অগৰ গছক লৈ পেলাই অসমত এটা ডাঙৰ অৰ্থনীতি জড়িত হৈ আছে। আৰু আমি সকলোৱে জানো যে উজনি অসমৰ বহুকেইখন জিলাত খুব সুন্দৰভাৱে অগৰ উৎপাদন হয়। আৰু অসমত এতিয়া আমি যিটো ছাৰ্ভে কৰি পাইছোঁ যে আউটছাইড দ্য ফৰেষ্ট, বনাঞ্চলৰ বাহিৰত প্ৰায় 2 লাখ হেক্টৰ মাটিত অগৰ খেতি বিভিন্ন ধৰণৰ খেতিয়কসকলে কৰি আছে। কিন্তু এই বস্তুটো আমি এটা খুব ছিষ্টেমেটিক ৱেত আনিব নোৱাৰা কাৰণে বা এটা ছিষ্টেমলৈ আনিব নোৱাৰা কাৰণে এই ব্যৱসায়টো যেন ক'ৰবাত বহুখিনি ৰেষ্ট্ৰিকশ্যন, ক'ৰবাত কোনোবাই অবৈধ বুলি ভাবে, ক'ৰবাত কেতিয়াবা তাত বিভিন্ন ধৰণৰ ফৰেষ্ট অসুবিধা আহি যায়, কেতিয়াবা পুলিচে অসুবিধা দিয়ে, এনেকুৱা ধৰণৰ কিছুমান অসুবিধা আছিলে। যাৰ কাৰণে আজি আমি অগৰ উদ্যোগৰ লগত জড়িত বা অগৰ খেতিৰ লগত জড়িত সকলো ধৰণৰ ষ্টেক হোল্ডাৰক আমি ইয়াত মাতিছোঁ। ফাৰ্মাৰৰ পৰা এক্সপৰ্টাৰলৈকে, ফাৰ্মাৰ, প্ৰচেছিং কৰা ইউনিটসমূহ বা প্ৰচেছিং কৰা লোকসকল বা তাক এক্সপৰ্ট কৰালৈকে সকলোকে মাতিছোঁ। আৰু এই ক্ষেত্ৰখনৰ বিভিন্ন এক্সপাৰ্ট আমি মাতিছোঁ। নহ'লে কেইটামান গোষ্ঠীয়ে খুব কঠোৰভাৱে এই বস্তুটোত কণ্ট্ৰল ৰাখি তেওঁলোকে গোটেই ব্যৱসায়ৰ মুনাফাটো তেওঁলোকে লৈ আছে, য'ত ফাৰ্মাৰে বেনিফিট পোৱা নাই। আমাৰ লক্ষ্য হ'ল যে ফাৰ্মাৰে বেনিফিট পাব লাগিব, ফাৰ্মাৰসকলে উপযুক্ত দাম পাব লাগিব আৰু এই ইণ্ডাষ্ট্ৰিটো এনেকৈ গ্ৰ' হ'ব লাগিব যেনে অসমৰ চাহ ইণ্ডাষ্ট্ৰি আজি অসমত এটা ডাঙৰ অৰ্থনীতিক সহায় কৰে। ঠিক তেনেদৰে অসমৰ অগৰ উদ্যোগেও এটা অৰ্থনীতি আৰু এক জীৱিকা, এমপ্লয়মেণ্টতো বহুত ডাঙৰ সহায় কৰিব পাৰে। সেই উদ্দেশ্যে আজি দিনজোৰা আমি এখন কৰ্মশালা কৰিছোঁ। বিভিন্ন ছেছন হ'ব, বিভিন্ন প্লেণ্টেশ্যনৰ পৰা আমি ট্ৰেড কেনে কৰিম, শ্লাইজিং কেনে কৰিম, ইণ্ডাষ্ট্ৰিটো কেনেকৈ কৰিম, ইণ্ডাষ্ট্ৰি কৰিবলৈ আৰু তাক কিমান ইজি কৰিব পাৰি।